এই অনুষ্ঠানটো আমাৰ আবেলি 5 বজাৰ পৰা আৰম্ভ হৈছে। এই অনুষ্ঠান আমাৰ প্ৰথমতে বৰগীতেৰে আমি অনুষ্ঠান আৰম্ভ কৰিছোঁ। তাৰপিছতে আমাৰ বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি এইটো ৰাইজৰ বাবে মুকলি আছে, বৰ্তমানো চলি আছে। ইয়াৰ পিছতে আমাৰ ভাগৱত পাঠ হ'ব। ভাগৱত পাঠৰ পিছতে আমাৰ নাম কীৰ্তন হ'ব, প্ৰসাদ বিতৰণ হ'ব। এই চমু কাৰ্যসূচী লৈ পেলাই আমি কৰিছোঁ। আৰু ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে আজি অসম শোকত ম্ৰিয়মান হৈ আছে। আমাৰ হিয়াৰ আমঠু আমাৰ অসম ৰত্ন জুবিন গাৰ্গ ডাঙৰীয়া 19 ছেপ্টেম্বৰত লীলা সম্বৰণ কৰিছে। আৰু তেখেত সম্বৰণ কৰাৰ পিছতে আমাৰ যিটো জনগণৰ যিটো সঁহাৰি, যিটো জনপ্ৰিয়তা, এই জনপ্ৰিয়তাই সীমা চেৰাই গৈ বিশ্বলৈ গতি কৰিছে। ই কম কথা নহয়। বহুত আমি দেখিছোঁ শিল্পী, সাহিত্যিক বা ৰাজনীতিজ্ঞ বহুত মানুহ দেখিছোঁ, কিন্তু এনেকুৱা আমি দেখা নাই। আমাৰ কাৰ্যকালত আমি খুব কমেই দেখিলোঁ। জুবিন গাৰ্গ অমৰ হওক, তেওঁ মৰিও অমৰ। আৰু আমি এইটোকে আশা কৰিম যে জুবিন গাৰ্গ আমাৰ যি অসম ৰত্ন, হীৰা এটুকুৰা, এই অসম ৰত্নগৰাকী বিশ্ব ৰত্নলৈ পৰ্যবেক্ষিত হওক, ইয়াকে আমি কামনা কৰিলোঁ। আমাৰ সংস্কৃতি বিকাশ আজি ৰাতিপুৱা কাৰ্যসূচী আমি ৰখা নাই, কাৰণ আপোনালোকে জানে যে চাৰিওফালে আজি নৱমী, দুৰ্গা পূজা চলি আছে। সকলো কম বেছি পৰিমাণে আধ্যাত্মিকভাৱে জড়িত কাৰণে সমাগম এটা নহ'ব বুলিহে আমি আবেলি কাৰ্যসূচী ৰাখিছোঁ। আৰু আপোনালোকে জানি আমি জনাব বিচাৰিছোঁ যে 19 তাৰিখে যিদিনাই ইহলীলা সম্বৰণ কৰে, সেইদিনা আমি স্মৃতিচাৰণ কৰিছোঁ, আমি বন্তি প্ৰজ্বলন কৰিছোঁ। আৰু সেইদিনৰ পৰা আজি 13 দিন হ'ল বন্তি প্ৰজ্বলন আমাৰ হৈয়ে আছে আমাৰ এইটো বিকাশ ভৱনত। তাৰোপৰি আমি আনুষ্ঠানিকভাৱে আমাৰ কাৰ্যনিৰ্বাহক সভাটো আমি এইটো কৰিছোঁ। আন এটা কথা, 26 তাৰিখে আমি জুবিন গাৰ্গৰ ঘৰলৈ গৈ আমি এটা শোক বাৰ্তা দি আহিছোঁ। সন্মানীয়া গৰিমা শইকীয়া গায়কৰ হাতত। আৰু তাৰপিছতে আমি তেখেতৰ লগত অলপ মত বিনিময় কৰোঁ। তেখেতক আমি আমাৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰোঁ। তাৰপিছতে আমি সমাধিস্থললৈ গৈও তাতে আমি ৰাজহুৱাভাৱে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন। আজি যিটো অনুষ্ঠান আপোনালোকে পাতিছে, ইয়াতে কিমান গছি বন্তি? ইয়াতে 52 গছি হ'ব। কাৰণ ইয়াত কোন মানে আমাৰ পলাশবাৰীৰ যি আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে, মেইন এইখিনিকে আমি লৈ পেলাই কৰিছোঁ। তাৰপিছত ৰাজহুৱা সকল আছে মানুহখিনি। গতিকে এইটো ৰাজহুৱা অনুষ্ঠান আমাৰ উদ্যোগত, পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱনৰ উদ্যোগত ৰাজহুৱা অনুষ্ঠান। Stay informed, stay ahead. News NE 365.